নমস্কাৰ। আমাৰ অসমত গাঁৱে ভূঞে চহৰে নগৰে আমি বহুতো আৰ্ট স্কুল দেখোঁ, কিন্তু তথাপিও যেন অসমত বিশেষকৈ আৰ্টৰ মানদণ্ডটো ইমান উন্নত হোৱা আমি দেখা নাই। কেতিয়াও যদি অসমৰ কোনোবা ষ্টুডেণ্টে ফাইন আৰ্টছ পঢ়িব খোজে বা ডিজাইন ফিল্ডত যাব খোজে, এতিয়াও ঘৰৰ মানুহে তেওঁক এলাও নকৰে। তেওঁক বাধা দিয়ে যে এনেকুৱা ফিল্ডত গৈ কেৰিয়াৰনো কি হ'ব। গতিকে এইখিনি নলেজ আমি তেওঁলোকক দিব পৰা নাই। এইটোৰ কাৰণ হয়তো হ'ব পাৰে যে যিখিনি আৰ্ট স্কুল আছে তেওঁলোকৰ টিচাৰখিনিও এইখিনি কিছুমান অৱগত নহয় এই বিষয়ে। গতিকে আমি এটা উদ্দেশ্য ৰাখি যাতে অসমত আৰ্টৰ ডিজাইনৰ মানদণ্ড উন্নত কৰিব পাৰোঁ, আৰু যিখিনি আমাৰ কমন পিপুল আছে, আৰ্টিষ্টখিনিৰ বাহিৰেও যিখিনি আমাৰ কমন পিপুল আছে, তেওঁলোকে যাতে বুজি পায় আৰ্টৰ কেৰিয়াৰ যে আছে ফিউচাৰত, ডিজাইনত গৈ যে কিবা কেৰিয়াৰ কৰিব পাৰিব, এইখিনি যাতে বুজি পায়, সেইটো উদ্দেশ্যে আমি যোৱাবাৰ দৃষ্টি ইনষ্টিটিউট নামেৰে এখন ইনষ্টিটিউট স্থাপন কৰিছিলোঁ। এই ইনষ্টিটিউটখন যদিও আমি দুজনে মিলি স্থাপন কৰিছিলোঁ, এইটো অকল আমাৰ প্লেটফৰ্ম নহয়, আমি দিব বিচাৰোঁ অসমৰ প্ৰত্যেকজন মানুহক এইটো প্লেটফৰ্ম, যাতে যিখিনি আৰ্টিষ্ট আছে তেওঁলোকে আমাৰ লগত জড়িত হ'ব পাৰে। আমাৰ হয়তো গোটেইখিনি নলেজ নাই, কিন্তু যিখিনি নলেজ আমাৰ নাই আমি যাতে বেলেগ আৰ্টিষ্টৰ দ্বাৰা ল'ব পাৰোঁ, সেই নলেজখিনি আমাৰ নৰ্মেল যিখিনি মানুহ কমন পিপুলৰ লগত আমি শ্বেয়াৰ কৰিব পাৰোঁ, যাৰ দ্বাৰা আৰ্টৰ ফিল্ডখন আৰু আমি গ্ৰ' কৰিব পাৰোঁ অসমত। আমাৰ সেইটোৱে উদ্দেশ্য আছিলে। গতিকে আমি তেওঁলোকক আহ্বান জনাব বিচাৰিম, যিসকল আৰ্টিষ্টে অসমত ভাল ভাল কাম কৰি আছে, লগতে অসমৰ বাহিৰত যিসকলে ৱেল এষ্টাব্লিছ হৈ কাম কৰি আছে, তেওঁলোকে যাতে আমাৰ লগত জড়িত হৈ তেওঁলোকৰ যিখিনি নলেজ, যিখিনি এক্সপিৰিয়েঞ্চ পালে এতিয়ালৈকে, সেইখিনি যাতে আমাৰ লগত শ্বেয়াৰ কৰে, যাৰ দ্বাৰা আমাৰ মানুহখিনি উপকৃত হ'ব, নৰ্মেল মানুহখিনিয়ে বুজিব পাৰিব আৰ্টৰ ফিল্ডখন বাহিৰৰ ফালে কেনেকুৱা। গতিকে আমি তেওঁলোকক আহ্বান কৰিম, আপোনালোকে আপোনাৰ নলেজখিনি আমাৰ লগত শ্বেয়াৰ কৰক, আৰু আমি বিভিন্ন মাধ্যমেৰে ধৰক বিভিন্ন ৱৰ্কশ্বপ, অনলাইন ক্লাছ, যাতে বস্তুখিনি গোটেই অসমৰ মানুহে পায়, উপকৃত হয় যাতে অসমৰ গোটেইখিনি মানুহ, তাৰে আমাৰ লক্ষ্য ৰাখিছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে আমাৰ এই যিটো প্ৰচেষ্টা তাত সহযোগ কৰিব। আৰু লগতে মই আহ্বান কৰিব বিচাৰিছোঁ, যিখিনি আমাৰ ওচৰে পাজৰে মানুহখিনি আছে, মেইনলি নলবাৰীৰ ওচৰে পাজৰে, আপোনালোক আহক আমাৰ দৃষ্টি ইনষ্টিটিউটত। দৃষ্টি ইনষ্টিটিউটত আহিলেই বুলি যে আপোনালোকে এডমিশ্যন ল'ব লাগিব তেনেকুৱা একো কথা নাই। আপোনালোকে আহক, বস্তুখিনি জানি যাওক। বস্তুখিনি জানি গ'লে আপোনালোকৰ ফিউচাৰত কামত আহিব, আপুনি 10জনক ক'ব পাৰিব, 10জন উপকৃত হ'ব আপোনাৰ পৰা। গতিকে আমাৰ এই উদ্দেশ্য ৰাখিছোঁ, আপোনালোকে প্লিজ আহক আৰু বস্তুখিনি জানি যাওক। তো আমাৰ যিটো ইনষ্টিটিউট আছে, ইনষ্টিটিউটৰ লোকেশ্যনটো আপোনালোকক দেখাই দিছোঁ এবাৰ। আমাৰ এইটো বিল্ডিঙত আছে, আৰু এইটো বিল্ডিং আছে আপোনাৰ গৰ্ডন ফিল্ডৰ সন্মুখতে। আমাৰ যিটো পাল্লা ৰোড গৈছে, এইটো পাল্লা ৰোড আপোনালোকে সন্মুখত চাব পাৰে। সন্মুখত আছে গৰ্ডন ফিল্ডখন, আৰু গৰ্ডন ফিল্ডৰ পৰা আপুনি ইফালে চালে আপোনাৰ দৃষ্টি ইনষ্টিটিউট দেখা পাব। আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে এইটো বিল্ডিং। গতিকে যদি কোনোবা আহিব খোজে, আমাক আগতীয়াকৈ যোগাযোগ কৰিব, কণ্টেক্ট নাম্বাৰটো মই দি দিম। আমি কেতিয়াবা থাকোঁ ইয়াত, কেতিয়াবা নাথাকোঁ, গতিকে আপোনালোকে যদি আহে আমাক ফোন কৰি আহে।